হেল্ল' বন্ধুসকল, আজি মই ক্লাছ 10ৰ গণিতৰ বিষয়ে আলোচনা কৰিবৰ কাৰণে ওলাইছোঁ। আৰু আপোনালোকে দেখা পাইছে যে ক্লাছ 10ৰ যিটো গণিতৰ প্ৰথম অধ্যয়ন বাস্তৱ সংখ্যা বুলি দিয়া আছে, এই বাস্তৱ সংখ্যানো কি তাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু এই বাস্তৱ সংখ্যাটো কেনেকৈ হৈছে বা কেনেকৈ তাৰ বিষয়ে আমি আলোচনা কৰিব পাৰিম, তাৰ সৰু সৰু কনচেপ্টগিলা আমি জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে লগতে থাকিব আৰু আমি ইয়াৰ বিষয়ে একেলগে মিলি আলোচনা কৰি আমি ইয়াৰ বিষয়ে বুজিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আপোনালোকে দেখা পাইছে যে বাস্তৱ সংখ্যাৰ বিষয়ে এইখিনি সাব টপিক দিয়া আছে, মানে এইখিনি বাস্তৱ সংখ্যা আৰু এই বাস্তৱ সংখ্যাৰ সৈতে খেলিবলৈ কিছুমান বেছিক কনচেপ্ট দি কিছুমান অংক কৰিছে। এই কনচেপ্টবিলাক হ'ল যেনেকৈ ইউক্লিড বিভাজন প্ৰমেয়িকা। এতিয়া এই ইউক্লিড বিভাজন প্ৰমেয়িকাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু এইটো পাঠগণিতৰ মৌলিক উপপাদ্য, এই উপপাদ্যাৰ বিষয়ে আমি আলোচনা কৰিম। আকৌ ইয়াতে কৈছে 1.4ৰ অপৰিমেয় সংখ্যালৈ পুনৰ উভতি যাওঁ। মানে এইখিনিতে আমি এইখিনি বুজি পাই আছোঁ যে এইগিলা আমি আগৰ শ্ৰেণীত পাই আহিছোঁ। সেইকাৰণে ইয়াতে কোৱা হৈছে যে অপৰিমেয় সংখ্যাৰ পুনৰ উভতি যাবলৈ কৈছে। মানে আমি ক্লাছ 9 বা ক্লাছ 8ত পঢ়ি আহিছোঁ, সেইখিনি বস্তু আকৌ আমি পঢ়িম, আকৌ এবাৰ আমি মনত পেলাম। সেইকাৰণে এই ক্লাছ 10ৰ প্ৰথম অধ্যয়ন বাস্তৱ সংখ্যাত দিয়া আছে। এইখিনি হ'ল সাব টপিক, এইটো হ'ল মেইন টপিক, এইটো হ'ল সাব টপিকবিলাক। যে পৰিমেয় সংখ্যা আৰু সিহঁতৰ দশমিক বিস্তাৰৰ পুনৰ ভূমিকা। পৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িম। ইয়াতে আমি অপৰিমেয় বিষয়ে পঢ়িলোঁ, তাৰ অপজিট এইটো পৰিমেয় সংখ্যা। এই পৰিমেয় সংখ্যাৰ বিষয়েও পঢ়িম আৰু সিহঁতক কেনেকৈ দশমিকত বিস্তাৰ কৰিব পাৰি তাৰ বিষয়ে আমি আলোচনা কৰিম। পোনপ্ৰথমে আমি এই বাস্তৱ সংখ্যাৰ বিষয়ে কিনো বেছিক কনচেপ্ট আছে তাৰ বিষয়ে আমি আলোচনা কৰিব কাৰণে চেষ্টা কৰিম। এতিয়া আমি বাস্তৱ সংখ্যাৰ বিষয়ে আলোচনা কৰিম। এতিয়া বাস্তৱ সংখ্যাক কি ভাগত ভাগ কৰিব পাৰি। যেনেকৈ বাস্তৱ সংখ্যাক দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল পৰিমেয় সংখ্যা আৰু এটা হ'ল অপৰিমেয় সংখ্যা। সেইভাবে আকৌ পৰিমেয় সংখ্যাক আমি ভাগ কৰিব পাৰি। পৰিমেয় সংখ্যা হ'ল নন ইণ্টিজাৰ আৰু ইণ্টিজাৰ। ইণ্টিজাৰক কয় অখণ্ড সংখ্যা। তাক আকৌ এই নন ইণ্টিজাৰ, ভালকৈ চাবা যে বাস্তৱ সংখ্যাক আমি পৰিমেয় আৰু অপৰিমেয় সংখ্যা হিচাপে ভাগ কৰিব পাৰি। আকৌ আমাৰ এই পৰিমেয় সংখ্যাক নন ইণ্টিজাৰ বা ইণ্টিজাৰ, যিটো অখণ্ড সংখ্যা, ইণ্টিজাৰ মানে অখণ্ড সংখ্যা, এই অখণ্ড সংখ্যাৰ হিচাপে ভাগ কৰিব পাৰি। আকৌ এই নন ইণ্টিজাৰক দশমিক সংখ্যা বুলি কোৱা হয়। এই দশমিক সংখ্যাক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি। এইটো হ'ল পৰিসমাপ্ত আৰু অপৰিসমাপ্ত পৌনঃপুনিক। সেইভাবে এই দশমিক ইণ্টিজাৰ যিটো নন ইণ্টিজাৰ, এই তাক ভগ্নাংশতো ভাগ কৰিব পাৰি। সেই হিচাপে চাবা তোমালোকে, এতিয়া এই পৰিমেয় সংখ্যাৰটো নন ইণ্টিজাৰ আৰু ইণ্টিজাৰ হিচাপে ভাগ কৰিলোঁ। তাৰপিছত আকৌ এই নন ইণ্টিজাৰক দশমিক সংখ্যা হিচাপে ভাগ কৰা হ'ল আৰু ভগ্নাংশ হিচাপে ভাগ কৰা হ'ল। এতিয়া এই দশমিক সংখ্যাটোক চাবা তোমালোকে দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল পৰিসমাপ্ত আৰু এটা হ'ল অপৰিসমাপ্ত পৌনঃপুনিক, আৰু এটা আছিল ভগ্নাংশ। এই ভগ্নাংশ আৰু ভাগ কৰিব নোৱাৰি। এতিয়া এই ইণ্টিজাৰ যিটো অখণ্ড সংখ্যা, এই অখণ্ড সংখ্যাক আকৌ ভাগ কৰিব পাৰি কেইটা? দুটা ভাগত। এটা হ'ল পূৰ্ণ সংখ্যা আৰু এটা হ'ল ঋণাত্মক অখণ্ড সংখ্যা। এই পূৰ্ণ সংখ্যা আকৌ দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল শূন্য, এটা হ'ল স্বাভাৱিক সংখ্যা। দেখা পাইছা? এনেকৈ এইগিলা বেছিক কনচেপ্ট ল'ব গ'লে সৰু সৰু পইণ্টগিলা বুজিব লাগিব যে কোনটো সংখ্যা মিলি কি সংখ্যা হয়। আমি ইয়াৰ পিছত এটা সংখ্যাক আমি ভালকৈ বুজিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আমি এই যে অপৰিমেয় সংখ্যা পাইছিলোঁ, পৰিমেয় আৰু অপৰিমেয় যিটো বাস্তৱ সংখ্যা দুটা ভাগ আছিল, এই অপৰিমেয় সংখ্যাটোক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি। এটা হ'ল অপৰিসমাপ্ত আৰু এটা হ'ল পৌনঃপুনিক। এতিয়া আমি গাইজ এইখিনি যিখিনি চাৰ্টটো পালোঁ, এই চাৰ্টখিনি তোমালোকে ভালকৈ চাই ল'বা। এই চাৰ্টখিনি আমি কি কৰিম, ভালকৈ এটা পইণ্ট আমি ডিছকাছ কৰিম, তাৰ বিষয়ে আলোচনা কৰিম। যেনেকৈ পৰিমেয় সংখ্যানো কি, অপৰিমেয় সংখ্যানো কি, নন ইণ্টিজাৰ মানে কি, ইণ্টিজাৰ মানে অখণ্ড সংখ্যা মানে কি, ভগ্নাংশ সংখ্যাটো কেনেকুৱা হয়, পৰিসমাপ্ত সংখ্যা মানে কেনেকুৱা এটা সংখ্যাক পৰিসমাপ্ত বুলি ক'ব পাৰোঁ, কোনটো অপৰিসমাপ্ত বুলি কয়, কোনটো পৌনঃপুনিক বুলি কোৱা হয়, কোনটো পূৰ্ণ সংখ্যা বুলি কোৱা হয়, কোনটো শূন্য, কোনটো স্বাভাৱিক সংখ্যা, কোনটো ঋণাত্মক অখণ্ড সংখ্যা বুলি কোৱা হয়, কোনটোক অপৰিসমাপ্ত বুলি কোৱা হয়, কোনটো পৌনঃপুনিক বুলি কোৱা হয়,
কোনটোক অপৰিমেয় সংখ্যা বুলি কয় এইখিনি বস্তু আমি ডিটেইলি এটা এটা সংখ্যা ল'ম আৰু তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমে আমি লিখি লৈছোঁ কাৰণ সময়ৰ নাটনিৰ কাৰণে লিখি লৈছোঁ প্ৰথমে কাৰণ সময়টো বেছি লাগি যাব। সেইকাৰণে আপোনালোকে চাব চেষ্টা কৰিব তোমালোকে বন্ধু যেনেকৈ বাস্তৱ সংখ্যা। এই বাস্তৱ সংখ্যানো কি এতিয়া আমি এটা এটা পইণ্ট ল'বৰ কাৰণে চেষ্টা কৰিছোঁ। যেনেকৈ বাস্তৱ সংখ্যা হ'ল যিবোৰ সংখ্যাক সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি সেই সংখ্যাবোৰক বা সেই সংখ্যাক বাস্তৱ সংখ্যা বুলি কোৱা হয়। যেনে -ইনফিনিটি আৰু +ইনফিনিটি বা 0 পাই এইখিনি এই চিম্বলটো মানে পাই তোমালোকে আগৰ শ্ৰেণীত পাই আহিছা যে এইটো চিম্বল মানে হ'ল পাই। যেনেকৈ -3/2 5/7 0.25 0.0333 মানে এই ডটৰ অৰ্থ হ'ল যে 3টো বাৰে বাৰে আহি থাকে। আকৌ ইফালে 0.97684 ইত্যাদি এইবিলাক হ'ল বাস্তৱ সংখ্যা। এতিয়া এই বাস্তৱ সংখ্যা বিষয়ে আমি আলোচনা কৰিলোঁ। এতিয়া এইখিনি বাস্তৱ সংখ্যা আমি কেনেকৈ এই নাম্বাৰ লাইনত বহাব পাৰোঁ তোমালোকে গম পোৱা যে এইটো এটা ৰৈখিক এটা লাইন বনোৱা হৈছে। এই লাইনটোক আমি 0 বুলি ধৰিছোঁ। ইয়াৰ পিছত এই সোঁফালে যিগিলা নম্বৰ পাম এইখিনি পজিটিভ মানে ধনাত্মক সংখ্যা আৰু এই বাওঁফালে পোৱা সংখ্যাখিনি আমি ঋণাত্মক সংখ্যা পাম। সেই হিচাপে আমি যেনেকৈ ইয়াতে কৈছিলোঁ -ইনফিনিটি আৰু +ইনফিনিটি মানে আমি যদি 0ৰ বাওঁফালে যিমান গৈ থাকিম সিমানেই নম্বৰ পাই থাকিম। সেইটো হ'ল ঋণাত্মক সংখ্যা বাঢ়ি বাঢ়ি যাই থাকিব। মানে 1 2 3 4 5 6 7 8কৈ এনেকৈ বাঢ়ি যায়। যিমান পাৰা গণি থাকিব পাৰিবা কোনো অসুবিধা নাই। ইয়াতে ইনফিনিটিলৈ যাব পাৰি মানে অসীমলৈকে। ইফালে আকৌ 0ৰ পৰা সোঁফালে যদি যোৱা 1 2 3 4 5 6 7 8 9 10কৈ এনেকৈ যাই ইফালে যাই থাকিবা কোনো মানে সমাপ্ত নাই। এইখিনি অসীমলৈ যাব পাৰিবা নম্বৰ পাই থাকিম। তোমালোকে যদি চেষ্টা কৰা যে 1000 বিচাৰিম তেনেহ'লে 1000 পাবা। তোমালোকে যাই থাকে যাওঁতে এসময়ত যাই পাবা যে 1000 পাবা। তাৰপিছতো যাই থাকিব পাৰিবা। সেনেকৈ 0 এই 0টোকো বহাব পাৰি তেনেহ'লে 0টোও বাস্তৱ সংখ্যা হ'ল। যিকোনো নম্বৰ বাস্তৱ সংখ্যা হয়। যেনেকৈ পাইটোৰ ভেলুটো আমি তোমালোকে নিশ্চয় গম পা 22/7। এতিয়া 22/7ক যদি আমি হৰণ কৰোঁ 7 দিয়ে যদি 22 হৰণ কৰোঁ তেনেহ'লে পাম 3 পইণ্ট কিবা এটা নম্বৰ পাম। সেই নম্বৰটো মানে এইখিনি পাইৰ মান এইখিনি পোৱা গৈছে যে এইখিনি পাম। এইখিনিত নাম্বাৰ লাইনত বহিব এইটো পজিশ্যন আৰু মাইনাছত থাকিলে পাই এইখিনিত আহি বহিব মানে 3ৰ পিছত মানে 3 পইণ্ট চামথিং পাম। সেইকাৰণে 3ৰ পিছত পাওঁ। আকৌ এইটো এই যেতিয়া 5.2 হ'লে 5ৰ পিছত 2 5ৰ এইখিনি যিটো ভাগখিনি আছে এইখিনি ভাগত 10টা ভাগত ভাগ কৰা হয়। তোমালোকে গমে পোৱা এইটোক 5.1 5.2 5.3 5.4 5.5 5.6 5.7 5.8 5.9 6 পইণ্ট এই হিচাপত এইখিনি ভাগ কৰা হয়। তাতে 5.2ক এইটো পইণ্টত আমি ডিনোট কৰোঁ। এনেকৈ যেনেকৈ -3/2 এইটো পইণ্টত যে 2ৰে 3 হৰণ কৰিলে আমি হেৰি পাম 1.5 পাম। সেইকাৰণে এই 1 আৰু 2ৰ মাজতখিনিত 1টো পালোৱে তাৰপিছত আৰু 5 লাগে মানে 0.5 লাগে। এইখিনি দুটা ভাগ কৰি মাজৰখিনি পইণ্টটো পাই গ'লোঁ। এইটো হ'ল মানে যে আমি গম পালোঁ যে যিকোনো সংখ্যা যদি আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰোঁ সেই সংখ্যাক আমি বাস্তৱ সংখ্যা বুলি কোৱা হয়। এতিয়া গাইজ কোনোবাই যদি কয় যদি 1000/3 এইটো বাস্তৱ সংখ্যা হয়নে? হয়, কাৰণ এইটোকো আমি পুট কৰিব পাৰিম এই নাম্বাৰ লাইনত। যেনেকৈ √2 এইটো বাস্তৱ সংখ্যা হয়নে? হয়, এইটোও হয়। যিকোনো সংখ্যা 0.36928 যিকোনো নম্বৰ হ'ব পাৰে এইটো আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰিম। এইটো এক ধৰণৰ বাস্তৱ সংখ্যা। বা তুমি যদি কোৱা 0.111111 এনেকৈ যদি কৈ থকা এইটো এটা বাস্তৱ সংখ্যা। আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰি। যিকোনো সংখ্যা তুমি যি ভাবা সেইটো সংখ্যাকে আমি বাস্তৱ সংখ্যাত যিটো সংখ্যা ৰেখা তাতে উপস্থাপন কৰিব পাৰি আৰু এইটো বাস্তৱ সংখ্যা হয়। তোমালোকে যিকোনো সংখ্যা তোমালোকৰ যদি মনত কিবা এটা সন্দেহ আছে যে কি এইটো সংখ্যা হয় নে নহয় তোমালোকে চেষ্টা কৰি চাবা যে এইটো এটা বাস্তৱ সংখ্যাই হয় আৰু এইটোক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰোঁ। এতিয়া গাইজ তাৰপিছত যিটো আমি চাৰ্ট পাইছিলোঁ চাৰ্টত যেনেকৈ আমি পাইছিলোঁ যে ফাৰ্ষ্টত কি পায় ফাৰ্ষ্টত এইটো বাস্তৱ সংখ্যাৰ বিষয়ে আমি অলপমান আলোচনা কৰিলোঁ। মানে ইমান ভালকৈ এতিয়া বুজি নাপাবা জাষ্ট 2% গম পালে হ'ল। 100% 2% গম পালে হ'ল। যেতিয়া নেকি তুমি চাৰ্টখিনি গোটেইখিনি গম পাবা তেতিয়া তুমি মানে
50% লৈকে গম পাই যাবা তেতিয়া 2-3 বাৰ মান ভিডিঅটো চালে তোমাৰ 60% লৈ হৈ যাব তুমি ভালকে চাই লবা যে এই বাস্তৱ সংখ্যাটো আমি এই মাত্ৰ পঢ়িলো যিকোনো সংখ্যা তুমি ধনাত্মক লোৱা ঋণাত্মক লোৱা ৰুট ওভাৰ ভিতৰত লোৱা বা পইণ্টত লোৱা মানে ডেসিমেলত লোৱা বা ভগ্নাংশত লোৱা বা ফ্ৰেকশনত মানে যিকোনো ধৰণৰ সংখ্যা তুমি লোৱা হেতু সংখ্যা বাস্তৱ সংখ্যাই হ'ব তাতে আমি সংখ্যা ৰাখত উপস্থাপন কৰিব পাৰো তেতিয়াহলে আমি এতিয়া এই অপৰিমেয় সংখ্যাটো লওঁ এই অপৰিমেয় সংখ্যাটো আমি এতিয়া ল'ম এই অপৰিমেয় সংখ্যাটো কি তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম দেখা পাইছা মই লিখি লৈছো যে অপৰিমেয় সংখ্যা যে আমি জানো যে বাস্তৱ সংখ্যা দুটা ভাগত ভাগ কৰিব পাৰি তে অপৰিমেয় সংখ্যা মানে কি যিবোৰ সংখ্যাক p/q আৰ্হিত যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি বা লিখিব পাৰি যেটো q not equal 0 মানে q এই তল সংখ্যাটো কেতিয়াও শূন্য হ'ব নোৱাৰে হেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলে তোমালোকে গম পালা যে যিকোনো সংখ্যা যাৰ নেকি q ৰ মান p/q আৰ্হিত লিখিব পাৰো আৰু q ৰ মান কেতিয়াও শূন্য হ'ব নোৱাৰে তেতিয়াহলে সেই সংখ্যাটোক আমি পৰিমেয় সংখ্যা বুলি কম এতিয়া এটা উদাহৰণ যেনকে 1/2 3/4 13/97 minus 2006 divided by 2007 ইত্যাদি যিকোনো সংখ্যা তুমি লোৱা হেতু সংখ্যাক আমি মানে এই ফৰমেটত যদি হয় মানে p/q আৰ্হিত যদি প্ৰকাশ কৰিব পাৰো q not equal 0 হ'ব লাগে q কেতিয়া শূন্য হ'ব নোৱাৰে যদি আমি এনেকে ভগ্নাংশত লিখিব পাৰো তেনহলে সেই সংখ্যাটোক আমি পৰিমেয় সংখ্যা বুলি এতিয়া গাইস আমি যদি কও 96/1000 এটো হয়নে হয় কাৰণ এই আমাৰ এটো p/q আৰ্হিত আছে আৰু এই q টো শূন্য হোৱা নাই q টো ইয়াত কিমান আছে 1000 আছে q ৰ মান কিমান দিয়া আছে 1000 দিয়া আছে সেই কাৰণে এটো পৰিমেয় সংখ্যা হয় যদি তুমি ভাবা 0.25 এটো পৰিমেয় সংখ্যা হয় নে নহয় তেতিয়াহলে আমি চাও পৰিমেয় সংখ্যা হয় নে নহয় তে তোমালোকে গম পা যে 0.25 এই পয়েন্ট মানে এটা 1 তাৰপিছত যেকেটা সংখ্যা থাকিব সেই কেটা শূন্য হ'ব এটা দুটা মানে দুটা শূন্য লিখিব পাৰো মানে এইখিনি আগত দুই শূন্যটো নিলিখিলেও হয় 25/100 এটো এটা এতিয়া দেখা পাইছা যে এই তলৰ আৰ্হিত আহি গেছি এটো q এটো p q = 100 হৈ গেল মানে q ৰ মান ইয়াতে 100 আছে সেই কাৰণে এই সংখ্যাটো মানে 2.5 সংখ্যাটো আমাৰ পৰিমেয় সংখ্যা হ'ব বা তুমি যদি ভাবিলোৱা যে 4.268 এই নম্বৰটো দিয়া আছে এই নম্বৰটো পৰিমেয় সংখ্যা হয় নে নহয় সোৱা এটো প্ৰথমে আমি p/q আৰ্হিত আনিব কাৰণে চেষ্টা কৰিম যে p/q আৰ্হিত আনিব কাৰণে চেষ্টা কৰিম যে p এইখিনি যিখিনি নম্বৰ আছে ধুনিয়াকৈ লিখি লিলো 4268 এতিয়া কিমান ঘৰ এই আগত দশমিক আছে 3 ঘৰ আগত মানে 3টা শূন্য দিয়ে এটা দুটা 3টা আৰু দশমিক আছে দশমিক মানে 1 এটো p/q আৰ্হিত হৈ গেল যে q = কিমান হৈ গেল 1000 মানে শূন্য হোৱা নাই তেনহলে শূন্যৰ কে বেছি মানে not equal 0 q কেতিয়াও শূন্য হ'ব নোৱাৰে তে এই q টো তো শূন্য নহলে শূন্যতকে বেছি হ'ল সেই কাৰণে এটো পৰিমেয় সংখ্যা বুলি ক'ব পাৰি এতিয়া আমি এই পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিলো যে বাস্তৱ সংখ্যাৰ এটা অংশ আছিল আৰু এই বাস্তৱ সংখ্যাৰ দ্বিতীয় অংশটো হ'ল অপৰিমেয় সংখ্যা এই অপৰিমেয় সংখ্যাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম এই ইয়াতে দেখা পাবা 2 নম্বৰ পয়েন্ট দি আমি লিখি দিছো যে অপৰিমেয় সংখ্যা মানেনো কি তাৰ বিষয়ে আমি আলোচনা কৰিম যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰি সেই সংখ্যাবোৰক অপৰিমেয় সংখ্যা বোলে মানে অৰ্থটো এইটোৱে যেটো আমি আগত যেটো পৰিমেয় সংখ্যা পঢ়িলো তাৰ অপোজিট মানে তাৰ উল্টাটো তাতে p/q আৰ্হিত লিখিব পাৰি ইয়াতে p/q আৰ্হিত লিখিব নোৱাৰি যেনকে √2 আমি p/q আৰ্হিত লিখিব নোৱাৰি √3 লিখিব নোৱাৰি √5 লিখিব নোৱাৰি পাইৰ মান লিখিব নোৱাৰি -√2/√5 বা 0.1011011101110 ইত্যাদি এগিলা সংখ্যা আমি p/q আৰ্হিত লিখিব নোৱাৰি সেই কাৰণে এই সংখ্যাবিলাক আমি অপৰিমেয় সংখ্যা বুলি কোৱা হয় গাইস এতিয়া আমি এই বাস্তৱ সংখ্যা দুটা অংশই পঢ়িলো পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যা এতিয়া আমি এই বাকিখিনি যিখিনি আছে এই পৰিমেয় সংখ্যা যেনকে নন ইন্টিজাৰ তে দশমিক সংখ্যা এইখিনি যিখিনি আৰু সাতখিনিত বাকি আছে এইখিনি আমি নেক্সট ভিডিঅত কৰিম আৰু এইখিনিতে আজি মই এই ভিডিঅটো সমাপ্ত কৰিলো
মই নেক্সট ভিডিঅ'ত আৰু এই বাকীখিনি পইণ্টখিনি আমি ডিছকাছ কৰিব কাৰণে চেষ্টা কৰিম তোমালোকে থাকিবা আমি এইখিনি একেলগে মিলি ফালে বুজিব কাৰণে চেষ্টা কৰিম আৰু এই সংখ্যা যে কি বস্তু তাৰ কাৰণে একেবাৰে বেছিকৰ পৰা কনচেপ্ট ল'ম আৰু গোটেইখিনি বস্তু কাৰণে আমি জানিবৰ কাৰণে চেষ্টা কৰিম আৰু তাৰপিছত আমি যেতিয়া নেকি 10.1ৰ এক্সাৰচাইজটো কৰিম তেতিয়া দেখা পাবা যে সোনকালে মানে ধেমালিতে কৰিব পাৰিবা মানে ইমান এটা টান নালাগিব মানে সহজে কৰিব পাৰিম আৰু এইখিনি নলেজ তোমাৰ এন্ট্ৰেন্স এক্সামতো লাগিব তুমি যদি পিছত যায় এন্ট্ৰেন্স এক্সাম দিয়া কিবা এটা এক্সামৰ কাৰণে তেতিয়া তোমাৰ এই বস্তুখিনি লাগিব তুমি চাবা যে এইখিনি বস্তু বহুত দৰকাৰী যিকোনো এন্ট্ৰেন্স এক্সামতো সংখ্যাৰ বিষয়ে লাগে আৰু এই সংখ্যাৰ বিষয়ে আজি আলোচনা কৰি আছো বাস্তৱ সংখ্যা এইটো একচুয়ালি ক্লাছ 7 6 8 9 ইয়াৰ পে পঢ়া হয় থ্যাংক ইউ বন্ধুসকল আমি দ্বিতীয় নেক্সট ভিডিঅ'ত তোমালোকৰ লগত লগ হ'ম আকৌ থ্যাংক ইউ গাইজ